নমো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম। আসুৰিক স্বভাৱ বৰ্ণনা পদ তৃতীয় ভাগ। পৰমাত্মাই মনুষ্যৰূপী জীৱাত্মাক কৈছে, ৰাম মধ্য মাংসে ৰুধিৰে পূজয় দেৱতাক, তাকে খাই কীট কীট মানে পোনাক। এই মন্ত্ৰ সাধি মই দেৱক পূজিবো, ধন ধান্য ঐশ্বৰ্য যে ৰাজ্যক লভিবো। এই মতে পোষে নৰে পুত্ৰক ভাৰ্যাক, লগতে আশ্ৰয় মৃত্যু নজান তাক। পুত পিতা মাতা যেৱাগতে মৰি যাই, আপোনাৰ মৃত্যু কনে দেখে তাক চাই। এই মতে ক্ষুদ্ৰ দেৱ পূজে নিৰন্তৰ, মৃত্যু কালে চিন্তা ভয় পাৱয় বিস্তৰ। পুত ভাৰ্যা ধন গৃহ সম্বন্ধিতে, সবৰহে মোক বান্ধি নেই যমদূতে। মোৰ পুত ভাৰ্যা ধন ধান্য কোনে খাই, মৃত্যু কালে বাৰু চিন্তা পৰিমিত নাই। কাম ক্ৰোধ ঐশ্বৰ্যক সাধে নিতে নিতে, এহি হে সমাধি তাৰ অন্য নাহি চিন্তে। কাম ক্ৰোধ বিষয়ত থুৱে বন্দী কৰি, বিষয় ভলে কপাস নিগৰ ৰজৰি। ন্যায় অন্যায়ক কৰি ধনক আৰ্জয়, কিছু ধন ভৈলে পাছে ভোগ নকৰয়। বোলে বাৰু ধন জন আৰ্জিলো পূৰ্বতে, সিও ধনে মোহৰ পুনৰই মনোৰথ। আৰু পাইলে তভু মোক বোলেনো কোলাই, তেবে সেৱা কাংক্ষা পৰে বাৰু যদি হয়।
আৰ্জন্তে নিকাৰ ধন ভৈলে মোৰ ধন যদি থাকে তিল মাতৃ সুখ নাই ধনৰ গৰ্বতয় অহংকাৰ বাহি যাই সেই ধন নষ্ট জেতা পৰয়ন্ত্ৰ নাই ঈশ্বৰৰ অৰ্থে জানা ধনৰ সম্ফল নহি ধন তাৰ বানৰৰ নাৰিকল স্বৰূপ চাহিলে ধনত ভূয় নাটক ধন গৰ্বে তৃণ হেন মানে জগতক বোলে সতু গণ মাৰি কৰিলোঁ বৈশ্য আৰু যিটো আছে তাক মাৰিব বৈছে মই সেকলি নোৱাৰো ভুগিমান বান চতুৰ পণ্ডিত নাহি মোৰ সমান মোৰ অধীন যত লোক নিৰন্তৰ লোকে প্ৰতিষ্ঠিত মই গোটা ঈশ্বৰ পৰমাত্মাই জীৱ আত্মাক কথাখিনি কৈছে অৰ্থাৎ আমাৰ মনুষ্য লোকসকলে কৈছে যে যিবিলাক তামসিক গুণী অৰ্থাৎ আসুৰিক যিসকলৰ স্বভাৱ আছে তেওঁলোকে কি কৰে মদ মাংস ৰুধিৰে তেওঁলোকে কি কৰে আসুৰিক দেৱতাক পূজা কৰে যিবিলাক লোভ মোহ কাম ক্ৰোধ দম্ভ দৃশ্য এই আসুৰিক বৃত্তিবিলাকক এই জিভাখনক পূজা কৰে তাক খাই বৰ তেওঁলোকে সোৱাদ আৰু আনন্দৰ মহা তৃপ্তি পায় আৰু তেওঁলোকে যিবিলাক নাস্তিকপৰায়ণ লোক তেনেকুৱা পুৰুষৰ ওচৰত কুমন্ত্ৰ লৈ পেলাই সেই মন্ত্ৰৰে দেৱতাক যজে পূজা কৰে যে মোৰ ধন ধান ঐশ্বৰ্য বিভূতি এইবিলাক হওক যে মই তেতিয়া ভাৰ্যা পুত্ৰক পহুপাল দিব পাৰিম আৰু তেওঁ যে মৃত্যু আছে তাক তেওঁ কেতিয়াও তাৰমানে মনতো নেভাবে যে পিতৃ পিতা ওচৰ চুবুৰীয়াৰ যিসকল লোক এই সংসাৰৰ বিদায় লৈ গৈছে আগতে মৰি আছে সেইবিলাক চায়ো যে ময়ো এদিন মৰিম এইটো কেতিয়াও ভূক্ষেপ নকৰে কেৱল ক্ষুদ্ৰ দেৱতাক হে পূজে যে আত্মা ঈশ্বৰ কৃষ্ণক কেতিয়াও সেৱা পূজা নকৰে যিবিলাক সাত্বিক গুণৰ দ্ৰব্য এয়েহে ঈশ্বৰ কৃষ্ণক যজিব লাগে আৰু মৃত্যুকালত বহুত শোক দুখ ভয় এইবিলাকে পীড়া কৰে আৰু যে হাঁহ পুত্ৰ ভাৰ্যা গৃহ এইবিলাক সকলো ইয়াতে ৰ'ব যে মোকহে অকলে লৈ যাব যে পুত্ৰ ভাৰ্যা এওঁলোকে কেনেকৈ খাই বৈ জীয়াই থাকিব আৰু মৃত্যুৰ সময়ত কোনো চিন্তা পাৰ নাইকিয়া হৈ থাকে কাম ক্ৰোধ ঐশ্বৰ্য সাধে দিনে দিনে আৰু এই সমাধিতেই
তেওঁলোকে অনাবত চিন্তা কৰি থাকে, আন তেওঁলোকৰ চিন্তা কৰিবলৈ সময় নাই যে মোৰ পুত্ৰ ভাৰ্যা ল'ৰা ছোৱালীয়ে কেনেকৈ খাব, আনৰ কথা সময় নাই। আৰু কাম ক্ৰোধত বিষয়ত কি কৰে, এনেকৈ গৃহত বন্দী কৰি পেলাই থৈ দিয়ে বাহিৰলৈ যাব নোৱাৰাকৈ, যে বিষয়ে তেওঁলোকৰ পাঁহজৰি নিচিনাকৈ বন্দী কৰি থয় নিগৰৰ জৰিয়ে। যিবিলাক ন্যায় আৰু অন্যায় কৰি যিবিলাক ধন সাঁচে, এইবিলাক ভোগ কেতিয়াও নকৰে। এইবিলাক বেংকত নাইবা তলৰ বাকচত ভালকৈ জাপি থৈ দিয়ে, যে আনেও যাতে খুজিলেও কাকো নিদিয়ে, যে আপোন হ'লেও নিদিবি দেই, মাইকী মানুহক কৈ দিয়ে। যে এইবিলাক ধন যিমানবিলাক আগত আঁৰ দিছিল এই তামসিকগিনিৰ লোকে, তাত তেওঁলোকৰ কোনো মনোৰথ কেতিয়াও পূৰণ নহয়। আৰু কেনেকৈ হয়, ন্যায় অন্যায় কৰি ঠগ প্ৰবঞ্চক চলাহী ফাঁকি চোৰ দগাবাজ এনেকুৱা কৰি পেলাই ধন মেহনত কৰে। আৰু ঘৈণীয়েকক আহি কয়, বা মই ইমান ধন পালোঁ দেই, ঘৈণীয়েকো শলাগি থয়, মই থওঁ দিয়া, এইবুলি কয়। আৰু এনেকৈয়ে তেওঁলোকে বহুত আকাংক্ষা জল্পনা কল্পনা কৰি তেওঁলোকে পাৰ নোহোৱা হৈ থাকে। তথাপিতো এই ধন আৰ্জোঁতে তেওঁলোকৰ বহুত দুখ যান্ত্ৰণা হয়। আৰু এই ধন যেতিয়া থাকে বৰ মোহ জন্মে, ৰাতি হ'লে টোপনি নহয়, চোৰে নিয়ে ডকাইতে নিয়ে। তিল ধন থাকিলে অকণো সুখ নাই। এই ধনৰ গৰ্বত অহংকাৰ বাঢ়ি গৈ থাকে যে মোৰ সমান কোন আছে। আৰু ধনৰ গৰ্বত ধন যেতিয়া নষ্ট হয়, তেতিয়া দুখ সুখ বেজাৰ তাপ এইবিলাকে সৰ্বক্ষণে তেওঁলোকক পীড়া কৰি থাকে। যে ধনৰ ঈশ্বৰৰ অৰ্থে গুৰু ভকত বৈষ্ণৱক যেনে সেৱা পূজা কৰা যায়, এই ধনৰ হামফল হয়। নহ'লে বান্দৰৰ নাৰিকল, বান্দৰক নাৰিকল দিলে তেহেঁতে কি বখলিয়াই খাব, কি কৰিব, তেহেঁতে দলিয়াই পেলাই দিব। যে তথাপিতো তেওঁলোকক ধন নাটে। যে ধনৰ গৰ্বত জগতৰ মনুষ্য লোকসকল লগ ঘাঁহ বনৰ লগত তুলনা কৰে, যে মোতকৈ কোন আছে, কোনো নাই। যে যিমানবিলাক শত্ৰু আছিল মই সকলোৱে বহ কৰিলোঁ, আৰু যি আছে সিহঁতকো তললৈ নমাই দিম। যে মই এজন কুলীন আৰু ভোগ কৰোঁতা, মই মান্যৱন্ত, মোতকৈ আৰু এই সংসাৰত কোনো নাই। যে মই চতুৰ, মোৰ সমান চতুৰ লোক নাই, মই যে ঠগ প্ৰবঞ্চক চলাহী ক'ব পাৰোঁ। যে মোৰ অধীন এই গোটেই অঞ্চলৰ লোকসকল, যে মই তেওঁলোকৰ পাতি দিয়া এজন একোটা মই ঈশ্বৰ, এই বুলি তেওঁলোকে মনত ভাবে। কতো মন্দ মতি শাস্ত্ৰ নকৰে বিচাৰ, কৰে কৰ্ম ধৰ্ম পূৰ্ব পুৰুষ আচাৰ। মই সেই ঈশ্বৰ মোক নকৰিব সেও, হংস চাগ কাটি যিটো পূজে আন দেও। জানি বাহা শিষিজন ৰাক্ষস অসুৰ, হিয়াত থাকোঁতে মই তাহাৰ বিদুৰ। নগাঁৱে নকয়ে মোৰ গুণ নাম যশ, জানিবা অৰ্জুন সেই মনুষ্য ৰাক্ষস। নৰকৰ পৰা তাক নেদো উঠি বাক, মই কালৰ ৰূপে জানা মেৰাই ধৰোঁ তাক। যে মই কাল ৰূপে তেওঁলোকক মেৰিয়াই পেলাই ধৰি থাকোঁ, কেতিয়াও উদগতি কৰিব নোৱাৰে। ভক্তি জ্ঞানৰ দুই চকু হীন যত নৰ, সবে মাৰ ৰাজ্যে ধৃতৰাষ্ট্ৰ নিপবৰ। যে ভক্তি আৰু জ্ঞান এই দুটা যাৰ নাইকিয়া অৰ্থাৎ হীন, এই মায়া ৰাজ্যত তেওঁলোক সকলোৱে একোজন ধৃতৰাষ্ট্ৰৰ নিচিনা ৰজা। সেইকাৰণে সৰু হৈ ঈশ্বৰ কৃষ্ণক তেওঁৰ নাম গুণ লৈ গুৰু ভকতক আশ্ৰয় ল'লে সকলো উত্তম হয়। ইমানতে আজি ৰাখিছোঁ। গুৰু কৃষ্ণ কৃষ্ণ মহাবীৰ হৃদয়ানন্দ কৃষ্ণ কৃষ্ণ গুৰু কৃষ্ণ।